নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ জব লাভাৰ্ছৰ আজিৰ ভিডিঅ'লৈ। আজি লৈছোঁ আপোনালোকলৈ এডিআৰইৰ পৰীক্ষাৰ সন্দৰ্ভত এটি বিশেষ আৰু গুৰুত্বপূৰ্ণ আপোনালোকে জানিবলগীয়া কথা। পৰীক্ষা কেন্দ্ৰলৈ কেৱল এডমিট কাৰ্ড, কলম, নগদ ধনহে নিব পাৰিব। CCTV ব্যৱস্থা থাকিব। CCTV নথকা স্থানত হ'ব ভিডিঅ'গ্ৰাফী। ষ্ট্ৰং ৰুমত ৰখা হ'ব পৰীক্ষাৰ প্ৰশ্ন কাকত আৰু উত্তৰ বহীসমূহ। পৰীক্ষাৰ বাবে অসমত 12খন অতিৰিক্ত ৰেল চলাচল কৰিব। বাছ, ৰাজহুৱা পৰিবহণ সুচল কৰাৰ বাবে আয়ুক্তসকলক নিৰ্দেশনা। মুঠ 28খন জিলাৰ 2305টা পৰীক্ষা কেন্দ্ৰ স্থাপন কৰা হৈছে। 15 ছেপ্টেম্বৰৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব 11,23,204 গৰাকী প্ৰাৰ্থী। 439টা স্পৰ্শকাতৰ কেন্দ্ৰত মোতায়েন অতিৰিক্ত আৰক্ষী বাহিনী। পৰীক্ষাত অসৎ উপায় অৱলম্বন কৰিলে বিপদ হ'ব প্ৰাৰ্থীৰ। সামাজিক মাধ্যমত চোকা দৃষ্টি ৰাখিছে অসম আৰক্ষীয়ে। পৰীক্ষা কেন্দ্ৰৰ 100 মিটাৰ দূৰলৈকে জাৰি কৰা হৈছে 163 ধাৰা। পৰীক্ষা কেন্দ্ৰৰ 100 মিটাৰ ভিতৰত প্ৰৱেশ কৰিব নোৱাৰিব অভিভাৱক। প্ৰাৰ্থীয়ে পৰীক্ষা কেন্দ্ৰলৈ কেৱল এডমিট কাৰ্ডহে নিব পাৰিব। পৰীক্ষা কেন্দ্ৰলৈ কলা কলম, পেন্সিল, স্কেল লগত নিব পাৰিব। পৰিচয় পত্ৰ, ATM, ড্ৰাইভিং লাইচেন্স আৰু ন্যূনতম নগদ ধন নিব পাৰিব। মোবাইল ফোন, যিকোনো ধৰণৰ ইলেক্ট্ৰনিক সঁজুলি নিব নোৱাৰিব। স্মাৰ্ট ঘড়ী, স্বাস্থ্য বেণ্ড, ইলেক্ট্ৰনিক পেন, স্কেনাৰ, এয়াৰফোন নিব নোৱাৰিব। কেলকুলেটৰ, পেন ড্ৰাইভ, কাগজৰ টুকুৰা নিব নোৱাৰিব। এইবাৰ পৰীক্ষাত ভুল উত্তৰৰ বাবে ঋণাত্মক নম্বৰ আছে। OMR চিহ্নিত কৰাৰ সময়ত প্ৰাৰ্থীসকলক সাৱধান হ'বলৈ পৰামৰ্শ। পৰীক্ষাৰ নীতি উলংঘা কৰিলে 3 বছৰলৈ জেল আৰু জৰিমনাৰ সন্মুখীন হ'ব। বন্ধু-বান্ধৱীসকল, এই সকলোখিনি নিয়ম আপোনালোকে পালন কৰিব আৰু সকলো এডিআৰইৰ পৰীক্ষাৰ্থীলৈ শুভকামনা থাকিল। বন্ধু-বান্ধৱীসকল, ভিডিঅ'টি চাই কেনে পালে জনাব আৰু যদি ভিডিঅ'টি চাই ভাল লাগিল আৰু ভিডিঅ'টি আপোনাক অকণমান হ'লেও সহায় কৰিছে তে লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু এনে কিছু নতুন নতুন চাকৰিৰ বিষয়ে জানিবলৈ মোৰ লগত জড়িত হৈ থাকিব আৰু মোৰ চেনেলটিক ছাবস্ক্ৰাইব কৰি ল'ব। এনে কিছু নতুন নতুন চাকৰিৰ বিষয় লৈ পুনৰ এটি নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ।